যুৱ সংঘ তৰাজান ডেংকা সন্মিলিত যুৱ সংঘ আৰু হাতীগড় হৌচমেগী যুৱ সংঘৰ উদ্যোগত লেচেংকা ৰাজহুৱা খেলপথাৰত আজি মাৰ্ট ড্ৰাগছৰ বিৰুদ্ধে এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। আজি এই ৰাজহুৱা সভাত যিসকল উঠি অহা নৱপ্ৰজন্মৰ যুৱকে ড্ৰাগছ সেৱন কৰিছিল সেইসকলক আজি এই ৰাজহুৱা সভাতেই লিখিতভাৱে প্ৰতিশ্ৰুতি লোৱা হয় আৰু তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে অনাগত দিনত তেখেতসকলে ড্ৰাগছ সেৱন নকৰোঁ আৰু যদি ড্ৰাগছ সেৱন কৰাৰ কিবা প্ৰমাণ পালে ৰাজহুৱাভাৱে যিকোনো শাস্তিৰ সন্মুখীন হ'বলৈ তেখেতসকলে ৰাজি থাকিম বুলি প্ৰতিশ্ৰুতি দিছে। আৰু আমি চৰকাৰলৈ এটা অনুৰোধ, যিহেতু চৰকাৰে আমাৰ যিটো ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান চলাই আছে, এই অভিযানৰ ফলত বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰী গ্ৰেপ্তাৰো কৰিছে আৰু কিছুমান যুৱকক গ্ৰেপ্তাৰ কৰি তেখেতসকলে কিছুদিন জেলত ৰাখি তেখেতসকলে মুকলি কৰি দিছে। ইয়াৰ ফলত আকৌ পুনৰ তেখেতসকলে ড্ৰাগছ সেৱন কৰিবলৈ লোৱাৰ ফলত দিনক দিনে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। গতিকে এনেদৰে মানে ড্ৰাগছ আসক্ত লোকসকল ড্ৰাগছ আসক্ত দিনক দিনে বৃদ্ধি হৈ থাকিলে অনাগত দিনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। সেয়েহে আমি চৰকাৰলৈ আৰু প্ৰশাসনলৈ এটা অনুৰোধ, অতি শীঘ্ৰে ড্ৰাগছ আসক্ত ব্যক্তিসকলৰ বিৰুদ্ধে এখন কঠোৰ আইন আনি শাস্তি বিহাৰ বাবে আইন প্ৰণয়ন কৰক। অন্যথা আমি ৰাজহুৱাভাৱে আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে এতিয়ালৈকে আমাৰ আজি এই ৰাজহুৱা সভাত 17জন ড্ৰাগছ আসক্ত লোকৰ মানে নাম ইতিমধ্যে আমি পাইছোঁ। আজি যিহেতু আমাৰ ধৰ্মীয় আমাৰ লেচেংকা ভোমৰাগুৰি নামঘৰৰ ভকতবৃন্দ আৰু লেচেংকা নামঘৰৰ ভকতবৃন্দ আমাৰ ৰাজহুৱা সভাত উপস্থিত আছে। তেখেতসকলেও ড্ৰাগছ আসক্ত যুৱকসকলক এটা সকিয়নি প্ৰদান কৰিছে যে এমাহ সময়ৰ ভিতৰত তেখেতসকলে যদি ড্ৰাগছ সেৱনৰ পৰা মানে আঁতৰি নাহে, তেখেতসকলৰ বিৰুদ্ধে ধৰ্মীয়ভাৱে ব্যৱস্থা লোৱাৰ তেখেতসকলে ভকতবৃন্দই ব্যৱস্থা ল'ম বুলি তেখেতসকলে ভকতবৃন্দই সকিয়নি প্ৰদান কৰিছে। আজি লেচেংকা ৰাজহুৱা প্ৰেক্ষাগৃহত ড্ৰাগছ বিৰোধী যি অভিযানৰ বিৰুদ্ধে আচলতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হৈছে। এই সভাতে আমি আচলতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু ইতিমধ্যে সিদ্ধান্তসমূহ গ্ৰহণ কৰি থকা হৈছে। আৰু আমি এই ক্ষেত্ৰত আমি জনাব বিচাৰিছোঁ যে জিলা প্ৰশাসন আৰু চৰকাৰে এই বিষয়ে আচলতে কঠোৰৰ পৰা কঠোৰতম সিদ্ধান্ত গ্ৰহণ কৰক, যাতে আৰু এই অঞ্চলটো তথা তিনিচুকীয়া জিলাখনতে যাতে সম্পূৰ্ণৰূপে ড্ৰাগছ নিৰ্মূল কৰিব পৰা যায়। যিহেতু এনেকুৱা ধৰণৰ এটা পৰ্যায় পাইছেগৈ আৰু গাঁও অঞ্চলসমূহত বা আমাৰ এই অঞ্চলসমূহত এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে যেতিয়া মাক বাপেকক আজিৰ তাৰিখত মানে ড্ৰাগছ সেৱন কৰাৰ ফলত সেই সেৱন কৰা ব্যক্তিসকলে চিনি নাপাইছে, যাৰ ফলত মাক বাপেকৰ এটা অত্যাচাৰ চলোৱাৰ লগতে গাঁওখনৰ যি এটা অমানৱীয় এটা ঘটনা ঘটাই আছে। গতিকে এই এনেকুৱা ধৰণৰ ঘটনাবিলাক ৰোধ কৰিবৰ কাৰণে জিলা প্ৰশাসনে তীব্ৰৰ পৰা তীব্ৰতৰ আৰু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰক। আৰু এইখিনি ক্ষেত্ৰত এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ লগতে আমাৰ স্থানীয় ৰাইজ তথা দল সংগঠন যুৱক সংঘসমূহে নিশ্চিতভাৱে পূৰ্ণ সহযোগিতা আগবঢ়াব। আৰু বিগত সময়ত যেনেধৰণে আমি সহযোগিতা আগবঢ়াইছিলোঁ আৰু আহিবলগীয়া সময়তো জিলা প্ৰশাসন আৰু চৰকাৰে যাতে যিসমূহ কঠোৰৰ পৰা কঠোৰতম সিদ্ধান্ত গ্ৰহণ কৰিব, সেই সিদ্ধান্তসমূহ আমি পূৰ্ণ সহযোগিতা থাকিব। আৰু এই ক্ষেত্ৰত আৰু যিসমূহ আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে, যেনেধৰণৰ সেই বিভাগীয় কৰ্তৃপক্ষসমূহতে আচলতে সিদ্ধান্ত গ্ৰহণ কৰা আৰু এই সিদ্ধান্ত গ্ৰহণৰ যোগেদি যাতে আমাৰ এই ড্ৰাগছ নিৰ্মূল কৰিব পৰা যায় আৰু সকলো গাঁৱৰ ৰাইজ আৰু সচেতন হৈ থাকক সদায়, যাতে আমি ড্ৰাগছ কেনেধৰণে নিৰ্মূল কৰিব পৰা যাব।